নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি 10 পাছ হাই সেকেন্ডাৰী পাছ লগতে যদি গ্ৰেজুৱেট কৰি ৰাখিছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। SSC ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 কাৰণে পদ মুকলি কৰিছে। বহুতখিনি পদ আছে ইয়াত। কিমান পদ আছে, অসমৰ বাবে কিমান আছে সেইখিনি জানিব পাৰিব আৰু কিহৰ পোষ্ট আছে সেইখিনিও সকলোখিনি জানিব পাৰিব। ইয়াত প্ৰথমে জনাই দিওঁ, অনলাইন হৈ আছে বৰ্তমান 2 তাৰিখৰ পৰা হৈছে। 23 তাৰিখে লাষ্ট ডেট, 23/6/2025 লাষ্ট ডেট। গতিকে আপোনালোকে ইয়াৰ মাজতে এতিয়া বৰ্তমানো আবেদন চলি আছে, আবেদন কৰি ল'ব পাৰিব। আৰু কিমান অসমৰ কাৰণে কিমান পোষ্ট আছে সেইটো জনাই দিওঁ ডাইৰেক্ট। এনে ঢেৰ আছে, আপোনালোকে গম পাই যাব। এইটো SSC ফালৰ পৰা আহিছে, গতিকে মই ডাইৰেক্ট পোষ্ট কিমান আছে সেইটো জনাই দিওঁ। বিশেষ এখনি কৈ নাথাকোঁ, গোটেইখিনি ডিটেইলছত ক'বলৈ গ'লে আধা ঘণ্টা বেছি লাগিব, বহুত টাইম লাগি যাব। গতিকে মই অসমৰ বাবে পোষ্টখিনি দেখাই দিব বিচাৰিছোঁ। গতিকে এয়া ওলাই গৈছে। ইয়াত অসমৰ বাবে কিমান আছে মই চাই দিছোঁ। 10 পাছৰ কাৰণে কিমান আছে, হাই ছেকেণ্ডেৰী পাছৰ কাৰণে কিমান আছে, লগতে গ্ৰেজুৱেটখিনিৰ কাৰণে কিমান পোষ্ট আছে সেইখিনি জানিব পাৰিব। KKR MPR মধ্য প্ৰদেশৰ হয় এইখিনি। এয়া ইয়াতে আছে NER-ত, এইখিনি অসমৰ পোষ্ট হয়। ইয়াৰ বাবে মেট্ৰিকৰ কাৰণে পোষ্ট আছে বেছি নাই, এটা আছে, কিন্তু মানে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত। এইটো ডিপাৰ্টমেণ্ট হৈছে তোমাৰ এছিষ্টেণ্টৰ পোষ্ট হয়। তাৰপৰা এইটো ফিল্ড কাম লেবৰেটৰী পোষ্ট আছে, মেট্ৰিকালচাৰ তাৰ কাৰণে এটা পোষ্টে আছে, কিন্তু মেট্ৰিকৰ কাৰণে পোষ্ট আছে বেছি আছে। নন টেকনিকেল MTS-খিনিৰ কাৰণে এটাকৈ আছে, ঠিক তেনে 4টা আৰু 2টা তেনেকৈ আছে। এইখিনি চাই ল'ব পাৰিব। লগতে মেট্ৰিক পাছৰখিনিৰ কাৰণে 4টা তেনেকৈ পোষ্ট আছে, আৰু এটা মেট্ৰিক পাছত আছে 33টা পোষ্ট আছে। এইখিনি অসমৰ বাবে, সেইটো হৈছে MTS নন টেকনিকেলৰ হয়। তাতে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছৰ ডিপাৰ্টমেণ্টত আপোনালোকক দিব। আৰু হাই ছেকেণ্ডেৰী পোষ্টৰ বাবে 3টা পোষ্ট আছে মাত্ৰ। তাৰপিছতে গ্ৰেজুৱেটখিনিৰ কাৰণে বেলেগ বেলেগ লেবাৰিয়ান বা জুনিয়ৰ বা টেকনিচিয়ান, ছুপাৰিনটেণ্ডেণ্টখিনিৰ কাৰণে চব মিলাই মেলি এনেকৈ পোষ্ট আছে। আৰু ইয়াতে আছে ব্ৰহ্মপুত্ৰ বৰ্ডৰ বাবে আপোনাৰ 14টা পোষ্ট আছে, এইখিনি গ্ৰেজুৱেট কাৰণে। গতিকে গ্ৰেজুৱেট কাৰণে বহুতখিনি পোষ্ট আছে। ইয়াৰ লাষ্টলৈকে চব মিঠাই মুঠিতো গ্ৰেজুৱেট কাৰণে আপোনাৰ ইয়াৰ পৰা হিচাপ কৰিব পাৰি। গ্ৰেজুৱেটখিনিৰ কাৰণে 1 2 এটা 14টা, এটা 4টা 18টা 14টা তেনেকৈ গ্ৰেজুৱেটখিনিৰ কাৰণে পোষ্ট আছে। গতিকে আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে, এইখন মোৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব। মই ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিম, এখন ভালদৰে চাই আবেদন কৰিব পাৰিব। গতিকে আপোনালোকক জনাই দিলোঁ যে ইয়াৰ বাবে আপোনালোকক হাই ছেকেণ্ডেৰী, মেট্ৰিক পাছ আৰু গ্ৰেজুৱেশ্যনৰ পোষ্ট আছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব।